गरेसर खौरांगिरिफोरनि बानजायनायाव क्रिकेट बादायलायनाया मैया जोबलांबाय। तामुलपुर जिल्लानि गरेसर हालामनि गोख्रों खौरां मुंख्लं दीपक स्वर्गियारिनि गोसोखांथियाव रां बान्थानि क्रिकेट बादायलायनाय हाबाफारिया मैया मोजाङै मोजां जोबनानै थांबाय। मैयानि जोबथा बादायलायनायाव बेखेवगिरि महरै बाहागो लायो 30 नं गरेसर बियाबनि एमसिएलए पवित्र कुमार बर'आ। लोगोसे सेथि बान्थानो नोगोद 30,000 रांखौ दान होनायजों लोगोसे सेथि बान्था मोननो हानाय बमब्लाहाटी क्रिकेट हानजानो गथायनानै होयो। बेनि उनाव एमसिएलए पवित्र कुमार बर'आ मुंख्लं दीपक स्वर्गियारिनि मुसुखा लुफुंनायजों लोगोसे मुंख्लं दीपक स्वर्गियारि न'ब्रां लुफुंनानै होनायनिबो खोथा होयो। बेनि अनगायैबो फैगौ बोसोराव मुंख्लं दीपक स्वर्गियारिनि गोसोखां क्रिकेट बादायलायनायनि सेथि बान्थाखौ होनाय जागोन होननानै बिथाङा बुङो। मैयानि जोबथा बादायलायनायनि नैथि बान्था नोगोद 20,000 रांखौ रङिया बिधानसभा बियाबनि एमएलए बबिस कलिताया गथायनानै होयो। जोबथा बादायलायनायाव साबसिन गेलेगिरि बान्था नोगोद 3,000 रांखौ मिरु आइजो इउपिपिएलनि नेहाथारि हेलेन स्वर्गियारिया गथायनानै होयो आरो साबसिन गेलेगिरि बान्था नोगोद 3,000 रांखौ गरेसर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि सदानन्द बर'आ गथायनानै होयो। प्रयात साংবাদিক শহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী সোঁৱৰণী প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা গড়েশ্বৰ চতুৰ্থ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছিলে আৰু 25 আৰু 26 এই দুদিনীয়া কাৰ্যসূচী লোৱা হৈছিল যদিও দলৰ যি সংখ্যা তাত অধিক হোৱাৰ কাৰণে আমি 3টা দিনত আমি কৰিবলগীয়া হৈছে। আজি 27 তাৰিখে আমি আজি ছেমি ফাইনেল আৰু ফাইনেল খেলাবলগীয়া হৈছে আৰু ইতিমধ্যে ফলাফলসমূহ ঘোষণা হৈ গৈছে যে তেখেতসকলে যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰিছে। যিসমূহ ইয়াতে দল উপস্থিত হৈছে বা তেখেতসকলে অংশগ্ৰহণ কৰিছে অতি শৃংখলাবদ্ধভাৱে আৰু পৰিপাটিকৈ তেখেতে তেওঁলোকে খেলিছে আৰু সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু ৰাইজেও যথেষ্ট খেল চাই উৎসাহিত হৈছে, ভাল পাইছে। আৰু ইয়াৰ কাৰণে যি ফলাফল ঘোষণা হৈছে ফলাফল ঘোষণা হোৱা মৰ্মে বিচিচি ভোমলাহাটী ক্ৰিকেট টীম এই দলে চেম্পিয়ন হ'বৰ কাৰণে সক্ষম হৈছে আৰু লগতে সাকিব 11 ক্ৰিকেট টীম ৰানাৰ্ছ আপৰ তেওঁলোকে খিতাপ দখল কৰিছে আৰু যি মেন অফ দ্য সিৰিজ দখল কৰিবলৈ সক্ষম হৈছে সাকিব 11 ক্ৰিকেট টীমৰ ৰিমঝিম এইগৰাকী খেলুৱৈ তেখেতে মেন অফ দ্য সিৰিজ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আৰু মেন অফ দ্য মেচ যিটো খিতাপ এইটো দখল কৰিবৰ কাৰণে সক্ষম হৈছে বিচিচি ভোমলাহাটীৰ পঞ্চ নামৰ যিগৰাকী খেলুৱৈ আছে পঞ্চ নামৰ খেলুৱৈগৰাকী মেন অফ দ্য মেচ জয় হ'বৰ কাৰণে বা কিতাপ দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমি ধন্যবাদ জনাইছোঁ যে এইয়া যি খেলৰ যি অনুষ্ঠান ইয়াতে অনুষ্ঠিত হৈছিল আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু সন্মানীয় পবিত্ৰ কুমাৰ বড়ো বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ যি যুৱ ইউপিপিএলৰ নেতা সদানন্দ বড়ো, ঋষভ ৰঞ্জন দাস বিজেপি যুৱ মৰ্চাৰ আৰু লগতে যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে গড়েশ্বৰৰ সংবাদকৰ্মীসকলে আৰু গড়েশ্বৰৰ 3টাকৈ সংবাদ সংগঠন গড়েশ্বৰ প্ৰেছ ক্লাব, গড়েশ্বৰ প্ৰেছ গিল্ড আৰু গড়েশ্বৰ প্ৰেছ এছ'চিয়েশ্যনৰ যথেষ্ট সংখ্যক সংবাদ সেৱীয়ে আমাৰ এই খেলাখনত সহায় সহযোগিতা কৰি খেলাখন সাফল্যমণ্ডিত কৰাত আমাক সহায় সহযোগিতা কৰিছে আৰু পুনৰবাৰ আমি অহা বেলিও পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া বা যি আমাৰ প্ৰবল বড়ো ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে যে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ তেওঁৰ সোঁৱৰণত আচলতে গড়েশ্বৰত এটি সংবাদ ভৱন নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁ ঘোষণা কৰিছে আৰু এই কথাটোৱে আচলতে এটা নতুন পদক্ষেপ দিব আৰু আমাৰ উদ্দেশ্য সেইটো আছিলে যে দীপক স্বৰ্গীয়াৰী যিগৰাকী শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী গড়েশ্বৰ অঞ্চলৰ তেখেতে এগৰাকী সাহসী সাংবাদিক আছিলে, তেখেতৰ নামটো যাতে জীয়াই থাকে আৰু তেখেতৰ কাৰণে আমি যাতে কিবা এটা কৰিব পাৰোঁ সেয়া আমাৰ উদ্দেশ্য আছিল আৰু এই উদ্দেশ্যত আমি প্ৰথমটো খোজ পেলোৱা বুলি আমি ক'ব লাগিব আৰু যদি আমাৰ বিটিআৰ প্ৰশাসন লগতে অসম চৰকাৰ বা স্থানীয় ৰাইজে যদি সহায় সহযোগিতা আগবঢ়ায় গড়েশ্বৰ অঞ্চলৰ সংবাদ সেৱীসকলৰ কাৰণে আমি কিছু কাম কৰিবৰ কাৰণে আৰু সংবাদ কৰ্মী আমাৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ নাম আমি জীয়াই ৰখাৰ কাৰণে কিছু আমি সক্ষম হ'ম। 25 আৰু 26 এই দুয়োটা দিনৰ কাৰ্যসূচীৰে গড়েশ্বৰৰ অঞ্চলৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী নামত তেখেতৰ সোঁৱৰণিত যি ক্ৰিকেট প্ৰতিযোগিতা এই ক্ৰিকেট প্ৰতিযোগিতা আজি সফলভাৱে পৰিসমাপ্তি হৈছে। তো মই আমাৰ গড়েশ্বৰ অঞ্চলৰ সংবাদকৰ্মীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে এই দুয়োটা দিনৰ কাৰ্যসূচীৰে দীপক স্বৰ্গীয়াৰী নামত খেল প্ৰতিযোগিতা আয়োজন কৰিছিল কিন্তু দুয়োটা দিনৰো আমি খেলটো শেষ কৰিব নোৱাৰিলে বেছি টিম হোৱাৰ বাবে
তিনিটা দিনলৈ আমি কাৰ্যসূচীটো চলাব লগা হ'ল। তো এইবাৰ সৰুণী যি দীপক স্বৰ্গীয়াৰী নামত যি খেল প্ৰতিযোগিতা কৰিলে তো খুব মানে ভাল হৈছে আৰু সকলো ৰাইজে যথেষ্ট প্ৰশংসা কৰিছে। কাৰণ দীপক স্বৰ্গীয়াৰী এতিয়া গড়েশ্বৰ অঞ্চলৰে হৈ থকা নাই, এতিয়া সমগ্ৰ অসমতে আমাৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ নাম আমাৰ বহল ভিত্তিত প্ৰচাৰ হৈ গৈছে। তো তাৰ বাবে মই উদ্যোক্তাসকললৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে অতি কষ্টৰে যথেষ্ট কষ্ট কৰি আমাৰ গড়েশ্বৰ অঞ্চলৰ সাংবাদিক বন্ধুসকলে যি কাৰ্যসূচী চলালে খুব সুন্দৰকৈ তিনিটা দিনো কাৰ্যসূচীটো ভালকৈ মানে চলাই নিছে। তো তাৰ বাবে মই পুনৰবাৰ আমাৰ গড়েশ্বৰ অঞ্চলৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।